Jedbat number 35, Borosa Roy. Sorry, Jedbat number 34. Sirasong. Sirasong. Sirasong, ma'am. তোমাৰ ভাল লগা নামটো কোৱাচোন। মোৰ ভাল লগা তোমাৰ ভাল লগা নামটো কোৱা। মোৰ ভাল লগা নামটো মোৰ নামটোৱে মেম। কি নাম আছিলে? মোৰ নাম নিৰ্জুমণি ৰয়। ঠিক আছে। তুমি কি কৰি ভাল পোৱা? মই অভিনয় কৰি ভাল পাওঁ মেম। অভিনয় কৰি ভাল পোৱা। অভিনয় কৰি দেখুৱাবা? দেখুৱাম মেম। ঠিক আছে, দেখুৱা। মই আমাৰ সমাজত প্ৰচলিত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ এজনী মহিলাৰ যেতিয়া সেই কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কবলত পৰে তেতিয়া সেই মহিলাগৰাকীয়ে নিজৰ মনৰ ভাৱটো ৰাইজৰ সন্মুখত কেনেকৈ প্ৰদৰ্শন কৰে বা প্ৰকাশ কৰে তাকেই মই অকণমান দেখাব বিচাৰিছোঁ। ঠিক আছে। কি দোষ আছিল মোৰ? দোষ মাত্ৰ ইমানেই যে মোৰ কপালৰ সিন্দুৰখিনি সোনকালে মুচ খাই গ'ল। ঐ তহঁত ক'ত আছ? মোক মাৰি পেলা। কিমান সহ্য কৰিম আৰু মই? তোমালোকে মোৰ জীৱনটো এনেকৈ কিয় ধ্বংস কৰিলা? ডাইনী, মই ডাইনী। যিসকল মানুহক মই নিজৰ বুলি ভাবিছিলোঁ, যিসকল ল'ৰা ছোৱালীক মোৰ নিজৰ সন্তানৰ দৰে মৰম কৰিছিলোঁ, তেওঁলোকে আজি মোক ডাইনী সজালে। সিহঁতে কয় মই হেনো মোৰ নিজৰ মানুহজনক খাই পেলালোঁ। সিহঁতে কয় মই হেনো ডাইনী, মোৰ হেনো অমংগলীয়া দৃষ্টি আছে। শুনক, মই ডাইনী নহয়, মই ডাইনী নহয়। ময়ো আপোনালোকৰ দৰে এজনী মানুহ। মোৰো তেজ মঙহৰ শৰীৰ এটা আছে। শুনক, মই ডাইনী নহয়, মই ডাইনী নহয়। ডাইনী হ'ল আপোনালোকৰ এই কুসংস্কাৰী মনবোৰ। মই ডাইনী নহয়। হে ভগৱান, তুমিও কেনেকৈ চাই আছা এই অন্যায়? মোক মৃত্যু দিয়া, মোক মৃত্যু দিয়া, নহ'লে এই মানুহখিনিৰ চকু মুকলি কৰি দিয়া। মই ডাইনী নহয়, মই ডাইনী নহয়। ধন্যবাদ, সুন্দৰ অভিনয়। ধন্যবাদ মেম। তুমি ডান্স কৰি ভাল পোৱা? হয় মেম। সাথাৰ ডান্সটো আমাৰ কেতিয়া পাৰফৰ্ম কৰা হয়? সাথাৰ নৃত্য মেম বহাগৰ সময়ত পালন কৰা হয়। ডেকা গাভৰুসকলে এই নৃত্য পালন কৰে। ই এক প্ৰেমৰ প্ৰতীক বুলিয়ে ক'ব পাৰি মেম। আজি জিকিবানে? মেম, মইতো মোৰ ফালৰ পৰা 100% দিবলৈ যত্ন কৰিছোঁ। আচ্ছা, এনেকুৱা কি কোৱালিটিজ আছে তোমাৰ যোনটো বেলেগৰ পৰা আমি তোমাকে চিলেক্ট কৰোঁ? হয় মেম, মোৰ আত্মবিশ্বাস, মোৰ ধৈৰ্য আৰু মোৰ সাহস মেম। ধুনীয়া, থেংক ইউ। থেংক ইউ মেম। হেল্ল', নিৰ্জুমণি ৰয়। হয় ছাৰ, নমস্কাৰ ছাৰ। সৰ্গীৰাছং, আপোনাৰ অভিৰুচি গান গোৱা বুলি শুনিছোঁ। হয় ছাৰ। এটি ভাল লগা গান গাবনে? হ'ব ছাৰ। জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতাহে তেলি গণি গণি আঙুলিৰ মূৰত আছে কিমান চকু পানী সুখৰ চিকুণ মণি মই ভাগৰ
সপোন হেৰুৱা নাই মই ভাগৰা নাই সপোন হেৰুৱা নাই নেমৰা চং ছাৰ নিমৰাচন ধন্যবাদ কণ্টেষ্টেণ্ট নম্বৰ 34 জোৰদাৰ হাত চাপৰি কণ্টেষ্টেণ্ট নম্বৰ 34 ৰ কাৰণে আমাৰ নেক্সট প্ৰতিযোগী হৈছে কণ্টেষ্টেণ্ট নম্বৰ 35